সঁচাকৈ আজি আমি আনন্দিত। হয়। ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনত আজি আমাৰ খবৰগাঁও প্ৰেছ ক্লাব আজি দ্বিতীয়খন অফিচ ইয়াত উদ্বোধনী কৰা হ'ল। সঁচাকৈ আমি আনন্দিত, কাৰণ এই বৃহত্তৰ নগাঁও ডিষ্ট্ৰিক্টৰ খবৰগাঁও এলেকা আৰম্ভ কৰি আমাৰ ইয়াতে যি প্ৰেছ ক্লাবৰ আজি উদ্বোধন অফিচখন হ'ল আৰু উন্নতিৰ কামনা কৰিছোঁ। লগতে আমাৰ সমাজ ব্যৱস্থাৰ যি হৈ আছিলে তাৰে বহুতখিনি উন্নত হ'ব বুলি মই সমাজৰ বিশিষ্ট সমাজসেৱক দীৰ্ঘদিনীয়া এটা আজি সমস্যা সন্তৰ পৰিলে। আমাৰ সবকা প্ৰেছ ক্লাব এটা স্থায়ী ঘৰ নাছিল। আজি আমাৰ কাৰ্যালয় শুভাৰম্ভ হ'ল। পবিত্ৰ আজি আজি সঁচাকৈ ভাল লাগিল। হয়। যি ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি আমাৰ যিটো প্ৰেছ ক্লাব প্ৰেছ ক্লাব যিটো অপেনিং কৰা হ'ল, আমাৰ এই অঞ্চলৰ কাৰণে বহুত মানে গৌৰৱৰ বিষয়। আমি ভাবিছোঁ এই অঞ্চলৰ এই প্ৰেছ ক্লাবৰ জৰিয়তে বহুত সামাজিক কাম কাজ আঁতৰ হ'ব আৰু সামগ্ৰিক হিচাপে এই অঞ্চলৰ মানুহৰ মংগল হ'ব। আমি যিবিলাক তাৰমানে এই অঞ্চলৰ মানুহৰ অভাৱ অভিযোগবিলাক আছে, এবাৰ যিবিলাক পুৰণি আছে, সাংবাদিক বন্ধুসকলে কৰি এই অঞ্চলৰ তথা নগাঁও জিলাৰ সামগ্ৰিক উন্নয়ন মানে কৰিব বুলি আমি আশা ৰাখিছোঁ। বহুত ভাল লাগিল। যিহেতু এটা বেকৱাৰ্ড ব্ৰিজ, এটা পিছপৰা অঞ্চল, ইয়াত সাংবাদিক পৰাপক্ষত মানে নাহেই, এটা ছাইডতে গুচি থাকে। গতিকে ইয়াত অফিচটো কাৰ্যালয়টো অপেনিং কৰাৰ কাৰণে আমাৰ এই অঞ্চলৰ পৰা আৰম্ভ কৰি উত্তৰ অঞ্চলৰ আটাইখিনি ঠাইত অবাক হ'ব আৰু সকলোৱে তাৰমানে ইয়াৰ সুবিধাটো সকলোৱে পাব। আপোনালোকৰ নিষ্ঠা সহকাৰে কাম কৰি সমাজৰ মানে উন্নতি কৰিব বুলি আশা ৰাখিছোঁ। ভাল লাগে। প্ৰেছ ক্লাবৰ দ্বাৰাই ধৰক নগাঁওবাসী ৰাইজক কি ক'ব এতিয়া? আমাৰ সবৰগাঁও প্ৰেছ ক্লাবত আমাৰ নগাঁওবাসী ৰাইজক এই কওঁ যে আমাৰ সাংবাদিক জড়িত হৈ আছে। বহুত আগতেও সিহঁতে তাৰমানে বহুত কিবা উন্নয়নমূলক কাম কৰিছে। সমাজৰ বহুত কুসংস্কাৰ ইয়াৰ পৰা আঁতৰাইছে। আমাৰ জিলা প্ৰশাসন, জিলা আৰক্ষী বিষয়া বা অন্যান্য বিষয় বিভাগৰ লগত যোগাযোগ কৰি এই অঞ্চলৰ বহুত মানে কুসংস্কাৰ যিবিলাক আছে সেইবিলাক আঁতৰাই মানুহৰ ল'ৰা ছোৱালী যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহে, তাৰ কাৰণে তাৰমানে বহুত চেষ্টা কৰিছোঁ। আমি বহুত ভাল লাগিল। আগলৈ ভাবিছোঁ ইয়াতকৈ আৰু বেছি কৰি এই সমাজখন তাৰমানে আৰু অকণমান আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ।